আজি দেখিছেনে এই কেঁকুটো মই এতিয়া অলপ আগত মৰঙী উন্নয়ন খণ্ড জীৱিকা সখী কাৰ্যালয়ত উদ্ধাৰ কৰি আনিছিলোঁ। এই কেঁকুটো আজি মই নিজৰ বাসগৃহৰ কাষৰ এখন হাবি আছে, গছ আছে, গছত এৰি দিম বুলি ইয়াক ধৰি পেলাই আলফুলে ধৰি পেলাই ইয়াক লৈ আহিছোঁ। এতিয়া ইয়াক এই বৰ্তব্য হাবিৰ মাজত ইয়াত মুকলি কৰি দিম। এজোপা ডাঙৰ গছ দেখিছোঁ, গতিকে এই গছজোপাতে এৰি দিওঁ নেকি। মই আগতো এৰিছোঁ, এনেকৈ 6-7টামান কেঁকু এনেকৈ এৰিলোঁ। ইয়াত আহি পেলাই য'তে ত'তে নেৰি আৰু নিজৰ নিৰাপদ স্থানত মুকলি কৰি দিওঁ সিহঁতৰ। সেইটোৱে তেতিয়া মই এৰিবলৈ লৈছোঁ। ই আৰামত যাবগৈ, ধুনীয়াকৈ যাবগৈ। এৰিছেনে এইটো কেঁকুটো এৰিছোঁ মই এতিয়া। এইটো যোৱা নাই এতিয়ালৈকে, অকণমান ক'ত যাওঁ ক'ত নাযাওঁ লাগি আছে ইয়াৰ। যাব দেই, যা। এইটো গৈছে, এইটো গৈছে, ঘূৰি ঘূৰি ওপৰলৈ গুচি গৈছে। ক'ত বাট পালেগৈ আৰু। একদম বহুত দূৰ পালেগৈ। এইটো যা যা যা, ওপৰলৈ গৈ যা, চিন্তা নকৰিবি, যা। এইটো যা যা, গৈ আছে এইটো গৈ আছে। যা 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 যা। এইটো দেখিছেনে? এইটো যা যা। হ'ব, ইয়াৰ ধুনীয়া জেগা পাব এতিয়া। সেইফালে উঠি আহি বাঁহে চাহে গৈ ক'ৰবাত হাবি বননি থাকিব, এতিয়া চিন্তা নাই। মই ইয়াক অন্ততঃ ঠাইতে হাবি জংঘলতে মুকলি কৰি দিলোঁ।